নমস্কাৰ ইংৰাজী গ্ৰামাৰৰ এটা নতুন ভিডিঅ' লৈ স্বাগতম জনাইছোঁ মই মনোৱাৰ ছাৰ আৰু মোৰ চেনেল মাষ্টাৰ অফ গ্ৰামাৰ। আজিৰ এই ক্লাছটোত মই ইংৰাজী গ্ৰামাৰৰ ভইচ চেঞ্জৰ ওপৰত কেইটামান MCQ লৈ আহিছোঁ, যিবিলাক আগৰ কোনো নহয় কোনো পৰীক্ষাত আহিছিল। সেইবিলাকৰ পৰা মই ষ্টেপ বাই ষ্টেপ লৈ আহিছোঁ যাতে তোমালোকে ভালদৰে শিকিব পাৰা। ইয়াত দেখা কি আছে, ইয়াত দেখা প্ৰথম কুৱেশ্যনটো কি আছে, দ্য ট্ৰেইন লিভ দ্য ষ্টেশ্যন বিফৰ ইউ কাম। ইয়াত কোনো চেণ্টেন্সত যদি বিফৰ নাইবা আফটাৰ থাকে তেনেহ'লে সেই চেণ্টেন্সটো পাষ্ট পাৰফেক্ট টেন্সত লিখা হয় নাইবা ফিউচাৰ পাৰফেক্ট টেন্সত লিখা হ'ব। কোন ক্ষেত্ৰত পাষ্ট পাৰফেক্ট হ'ব আৰু কোন ক্ষেত্ৰত পাষ্ট ফিউচাৰ ইনডিফিনিট টেন্সত হ'ব, এইটো তোমালোকে ভালদৰে মনোযোগ দি দেখা। যদি ইয়াত দেখা এই অংশটো ইউ কাম, এইটো কাম, গতিকে এইটো প্ৰেজেণ্ট টেন্সত আছে। যদি এইটো প্ৰেজেণ্ট টেন্সত থাকে তেনেহ'লে সেই এই অংশটো কি হ'ব, ফিউচাৰ পাৰফেক্ট টেন্সত হ'ব। গতিকে ইয়াত কি হ'ব, বি ইজ দ্য কাৰেক্ট এনচাৰ। দ্য ট্ৰেইন উইল হেভ লেফট দ্য ষ্টেশ্যন বিফৰ ইউ কাম। বি ইজ দ্য কাৰেক্ট এনচাৰ। নেক্সট কুৱেশ্যন নম্বৰ 2 কি আছে দেখা, দ্য ট্ৰেইন লিভ দ্য ষ্টেশ্যন বিফৰ ইউ। ইয়াত ধৰা কেম আছে, এইটো মিষ্টেক হৈ আছে, কেম হ'ব এইটো। দেখা ইয়াত 4টা অপশ্যন দিয়া আছে, এই 4টা অপশ্যনৰ ভিতৰত কোনটো হ'ব। ইয়াত দেখা বিফৰ আছে, আগৰটোৰ দৰেই, এইটো মই আগত যিখিনি কৈছোঁ সেইখিনিয়ে হয়। ইয়াত যদি কেম থাকে তেনেহ'লে এই অংশটো পাষ্ট পাৰফেক্ট হ'ব, তেনেহ'লে দ্য ট্ৰেইন হেড লেফট হ'ব, দ্য ষ্টেশ্যন বিফৰ ইউ কেম হ'ব। তেনেহ'লে ইয়াত কোন অপশ্যনটো ৰাইট আছে, এ ইজ দ্য ৰাইট এনচাৰ আছে। দ্য ট্ৰেইন হেড লেফট বিফৰ ইউ কেম, এ ইজ দ্য কাৰেক্ট এনচাৰ। নেক্সট কুৱেশ্যনটো কি আছে, মাই ব্ৰাদাৰ টেল এ ষ্টৰি য়েষ্টাৰডে। মোৰ ভাইয়ে যোৱাকালি এটা গল্প কৈছিল। ইয়াত দেখা য়েষ্টাৰডে যদি থাকে তেনেহ'লে নিশ্চয় এই চেণ্টেন্সটো কিহত লিখা হ'ব, পাষ্ট ইনডিফিনিট টেন্সত লিখা হ'ব। গতিকে কি হ'ব, মাই ব্ৰাদাৰ ট'ল্ড এ ষ্টৰি য়েষ্টাৰডে। ইয়াত শুদ্ধ এনচাৰটো অপশ্যনটো ক'ত আছে, ইয়াত চি ইজ দ্য কাৰেক্ট এনচাৰ। মাই ব্ৰাদাৰ ট'ল্ড এ ষ্টৰি য়েষ্টাৰডে, চি ইজ দ্য কাৰেক্ট এনচাৰ। আই হুইচ আই বি এ প্ৰাইম মিনিষ্টাৰ অফ ইণ্ডিয়া। মই আশা কৰোঁ মই যদি ভাৰতৰ প্ৰধানমন্ত্ৰী হ'লোহেঁতেন। ইয়াত দেখা আই হুইচ এই কথাটোৰ পিছত যদি বি থাকে, আই হুইচৰ পিছত ছাবজেক্টৰ পিছত যদি বি থাকিলে তেনেহ'লে একেবাৰে কোনো চিন্তা নকৰি ৱেৰ লিখিলেই হ'ব। আই হুইচ আই ৱেৰ দ্য প্ৰাইম মিনিষ্টাৰ অফ ইণ্ডিয়া। আৰু যদি ইয়াত বি নাথাকি অন্য ভাৰ্ব বা মেইন ভাৰ্ব থাকে তেনেহ'লে এইটো ইয়াৰ পাষ্ট ফৰ্মটো লিখিব লাগিব। যেনেকুৱা ইয়াত তেনেহ'লে এ ইজ দ্য কাৰেক্ট এনচাৰ হ'ব। আৰু এই চেণ্টেন্সটোৰ লগত ছেম ৰিলেটেড আন এটা প্ৰশ্ন পিছৰটো আছে, এইটো দেখিলে ভালদৰে ক্লিয়াৰ হ'ব। ইয়াত আই হুইচ আই ন' অল দিছ। মই সকলোখিনিয়ে মই জানো। ইয়াত দেখা আই হুইচ আছে, তাৰপিছত ছাবজেক্ট আছে, ছাবজেক্টৰ পিছত যদি এটা মেইন ভাৰ্ব আছে, ন' মানে জনা, ইয়াত যদি মেইন ভাৰ্ব থাকে তেনেহ'লে এইটোৰ এই ন'ৰ পাষ্ট টেন্স কি হয়, নিউ হয়। গতিকে নিউ লিখি দিলেই হ'ল। আৰু যদি ইয়াত বি থাকে তেনেহ'লে কি হ'লহেঁতেন, ৱেৰ হ'লহেঁতেন। গতিকে ইয়াত দেখা ন' আছে, ন'ৰ সলনি কি লিখিম, নিউ লিখিম। গোটেই একেই হ'ব, আই হুইচ আই নিউ অল দিছ ইজ দ্য কাৰেক্ট এনচাৰ। নিশ্চয় ভালদৰে বুজিবলৈ পাইছে। আৰু যদি আজিৰ ভিডিঅ'টো তোমালোকক ভাল লাগিছে তেনেহ'লে এটা লাইক দিব। আৰু যদি চেনেলটো এতিয়াও ছাবস্ক্ৰাইব কৰা নাই, তেনেহ'লে মোৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰিব।
নেক্সট কুৱেশ্যনটো আছে কি কুৱেশ্যন নম্বৰ 6 ইয়াত দেখা কি আছে ইট ৰেইন সিন্স 8 o'clock ইন দিছ মৰ্নিং আজি ৰাতিপুৱাৰ পৰা বৰষুণ দি আছে ইয়াত দেখা সিন্স নাইবা ফৰ যদি থাকে সেন্টেন্সটো কিহত লিখা হয় মনে কৰা সিন্স বা ফৰ দিলে প্ৰেজেন্ট পারফেক্ট কন্টিনিউয়াস টেন্সত লিখা হয় গতিকে ইট হ্যাজ বিন ৰেইনিং হ'ব ইট হ্যাজ বিন ইটৰ পিছত হ্যাজ তাৰপিছত ৰেইনিং সিন্স 8 o'clock ইন দিছ মৰ্নিং গতিকে এই অপশনটো ক'ত আছে দেখা ABCDৰ ভিতৰত ইয়াত ডিটো দেখা ডিটো শুদ্ধ হৈ আছে ইট হ্যাজ বিন ৰেইনিং সিন্স 8 o'clock ইন দিছ মৰ্নিং দিছ ইজ দ্য কাৰেক্ট এনসাৰ কুৱেশ্যন নম্বৰ 8 কি আছে দেখা when I went to the room the baby cried মই যেতিয়া ৰুমত প্ৰৱেশ কৰিছিলোঁ সোমাইছিলোঁ তেতিয়া বেবিজনে কান্দি আছিল এটো হয় আৰু এটা হ'ব পাৰে ইয়াত দেখা ইয়াতো দুটা ক্লজ আছে দুটা অংশ দুটা পাৰ্ট আছে এই পাৰ্টটা দেখা when আৰু while এই দুটা থাকিলে ইয়াত when আছে নাইবা while যদি থাকে এই দুটা যদি থাকে তেনেহলে এটা যদি past indefinite থাকে আনটো অংশ কি হ'ব আনটো পার্ট কি হ'ব পাস্ট কন্টিনিউয়াস টেন্সত হ'ব ইয়াত যেহেতু পাস্ট ইনডিফিনিট ওয়েন্ট মানে হৈছিল পাস্ট ইনডিফিনিট গতিকে আনটো অংশ পাস্ট কন্টিনিউয়াস টেন্সত হ'ব গতিকে শুদ্ধ এনসাৰটো কি হ'ব when I went to the room the baby was crying ইয়াত কোনটো শুদ্ধ আছে when ইয়াত দেখা when I went to the room the baby was crying good A is the correct answer হ'ব সেম রিলেটেড আনটো এটা একে সেন্টেন্স লৈ আহিছোঁ এই সেন্টেন্সৰ পৰা তোমালোকে আৰু বহু বেছি ধাৰণাটো ভাল হ'ব ইয়াতো আছে when I go to the room the baby cry কুৱেশ্যনটোৰ দৰে সেই কুৱেশ্যনটো একেই কিন্তু অলপ পাৰ্থক্য আছে সূক্ষ্ম পাৰ্থক্য তোমালোকে লক্ষ্য কৰা এইটো কি আছে when I go to the room the baby cry এইটো ব্ৰেকেট হ'ব এইটোত ইয়াত আগৰটোত আছিল ইয়াত go ঠাইত when আছিল গতিকে ইয়াত পাস্ট ইনডিফিনিট থাকলে এইটো পাস্ট কন্টিনিউয়াস হয় এইবাৰ যদি প্রেজেন্ট ইনডিফিনিট গো অর্থাৎ প্রেজেন্ট ইনডিফিনিট থাকে তেনেহলে এইটো প্রেজেন্ট কন্টিনিউয়াস হ'ব অর্থাৎ এইটো যদি প্রেজেন্টত থাকে এইটো প্রেজেন্ট হ'ব এইটো যদি পাস্টত থাকে এইটো পাস্ট হ'ব কেৱল পাৰ্থক্য এইটো ইনডিফিনিট হয় এইটো কন্টিনিউয়াস হয় এইটোহে পাৰ্থক্য গতিকে ইজিলি এইটো আমি সলভ কৰিব পাৰোঁ কেনেদৰে when I go to the room the baby is crying গতিকে ইয়াত দেখা চাৰিটা অপশনৰ ভিতৰত কোনটো অপশন শুদ্ধ হৈ আছে দেখা when I go to the room the baby is crying গতিকে A is the correct answer হৈ আছে A is the correct answer when I go to the room the baby is crying মই যেতিয়া ৰুমত গৈছিলোঁ তেতিয়া কেঁচুৱাজনে কান্দি আছে কুৱেশ্যন নম্বৰ 10 কি আছে the baby sleep do not disturb him ইয়াত দেখা ডু নট কোনো সেন্টেন্সে ডু নট ডিস্টার্ব এই কথাটো যদি থাকে তেনেহলে জানিবা এইটো কিবা কাৰণ আছে যদি এনেকুৱা কাৰণ থকা বুজায় তেনেহলে এইটো কি হ'ব দা বেবি ইজ স্লিপিং হ'ব অৰ্থাৎ প্ৰেজেন্ট কন্টিনিউয়াস টেন্সত লিখিব লাগিব দা বেবি স্লিপিং ডন্ট ডিস্টার্ব হিম গতিকে ইয়াত দেখা কোনটো অপশন ৰাইট হৈ আছে দা বেবি স্লিপ ডন্ট ডিস্টার্ব হিম এইটো অশুদ্ধ এইটো কাটা এটা নহব the will এইটো নহব এইটো একেবাৰে ভুল the baby is sleeping don't disturb me গতিকে C is the correct answer C is the correct answer হ'ব next 11 কি আছে দেখা I see the Taj Mahal মই তাজমহল দেখিছোঁ ইয়াত কোনো এটা বস্তু যদি আগতে এই কামটো হৈছিল যদিও কিন্তু এতিয়া চিন্তা ৰৈ আছে গতিকে এই সেন্টেন্সটোৰ বেলিকা কি হয় প্রেজেন্ট পারফেক্ট টেন্সত সদায় লিখা হয় গতিকে কি আই হ্যাভ সিন দ্য তাজমহল এইটো হ'ব ইয়াত দেখা কোন অপশনটো আছে আই সি দ্য তাজমহল এইটো ক্যান্সেল আই হ্যাভ সিন দ্য তাজমহল বি ইজ দ্য কারেক্ট অ্যান্সার লাস্ট কুৱেশ্যনটো কি আছে দেখা আই কেম হিয়াৰ জাষ্ট নাও যদি কোনো সেন্টেন্স যদি জাষ্ট নাও থাকে তেনেহলে কি হ'ব প্রেজেন্ট পারফেক্ট টেন্সত হ'ব কোনো সেন্টেন্স জাস্ট নাও জাস্ট
অলৰেডি এনেকুৱা থাকিলে প্ৰেজেণ্ট চেণ্টেন্সটো সদায় কি প্ৰেজেণ্ট পাৰফেক্ট টেন্সত লিখা হয় গতিকে ইয়াত কি হ'ব হি হেজ কাম হিয়াৰ জাষ্ট নাও ইয়াত দেখা কোন অপশ্যনটো ৰাইট আছে হি হেভ কেতিয়াও নহয় এইটো কাটা হ'ব হি হেজ কাম হিয়াৰ জাষ্ট নাও গতিকে বি ইজ দ্য কাৰেক্ট এনচাৰ হি হেজ কাম হিয়াৰ জাষ্ট নাও বি ইজ দ্য কাৰেক্ট এনচাৰ আৰু বাকীবিলাক অশুদ্ধ প্ৰিয় শিক্ষাৰ্থীসকল আজিৰ এই ভিডিঅ'টোৰ দ্বাৰা যদি তোমালোকৰ উপকৃত হয় তেনেহ'লে মোৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু তোমাৰ বন্ধু বান্ধৱসকলক এই ভিডিঅ'টো শ্বেয়াৰ কৰিব আজিলৈ ইমানেই ধন্যবাদ টাটা বাই বাই